হেল্ল' গাইজ গুড ইভিনিং এতিয়া যিহেতু ফাইনেলি অন্ত পৰিল আমি সকলোৱে অপেক্ষা কৰি থকা সময়খিনি তো বহুতো কমেণ্ট আছিলে যে দাদা আমাৰ যিখিনি এ পি আৰু ৰাইটাৰ মেছেঞ্জাৰৰ পদ আছিলে বা যিখিনি আমাৰ কনষ্টেবল লাইফৰ পদ আছিলে তো সেই পদখিনিৰ যিটো ৰিটেন টেষ্ট বা যিটো লিখিত পৰীক্ষা হয় তো সেই লিখিত পৰীক্ষাটোত ড্ৰাইভাৰৰ বিষয়ে কিবা কুৱেশ্যন থাকিব নেকি বা গাড়ীৰ ইঞ্জিনৰ বিষয়ে কিবা কুৱেশ্যন আহিব নেকি বা আমি গাড়ীৰ বিষয়ে কিবা চাই যাব লাগিব নেকি বা এনেকুৱা ধৰণৰ কৈ আছিলে ঠিক আছে যিহেতু এতিয়া ফাইনেলি আমাৰ এডমিট কাৰ্ডবিলাক ৰিলিজ হৈ গ'ল আজি 11টা বজাত আৰু সকলোৱে এডমিট কাৰ্ড পাই গ'লা তো যিহেতু মই মানে এজন আমাৰ ঘৰৰে হয় ল'ৰাজন যিজনে নেকি তাৰ এ বি ইউ বি কনষ্টেবল লাইফৰ এ পি আৰু ৰাইটাৰ মেছেঞ্জাৰ সকলোবিলাক পদত সেই ল'ৰাজনৰ আছে ঠিক আছে তো সেই ল'ৰাজনে যিহেতু সকলোবিলাক পদত আছে থকাৰ কাৰণে কি হৈছে যে তাৰ চেণ্টাৰ এটাই হৈছে ঠিক আছে তো আৰু তাৰ চেণ্টাৰটো পৰিছে তেজপুৰ কলেজ HS স্কুল এনেকুৱা ধৰণৰ কিবা এটা স্কুল পৰিছে যিটো নেকি শোণিতপুৰ ডিষ্ট্ৰিক্টত বা তেজপুৰত আছে যিটো নেকি দৰং কলেজৰ লগত মানে যোৱা ৰাস্তাটোত আছে ঠিক আছে তো যিহেতু তাৰ এ বি ইউ বি বা অন্য যিখিনি পদ আছিলে কনষ্টেবল লাইফৰ এ পি আৰু ৰাইটাৰ মেছেঞ্জাৰ তো সকলোবিলাক পদৰ এটাই চেণ্টাৰ পৰিছে আৰু এটাই এক্সাম সময় পৰিছে বা আৰু এটাই এক্সাম ভেনু পৰিছে ঠিক আছে যিহেতু কমেণ্টটো আছিলে এনেকুৱা ধৰণৰ বা বহুতৰ ভাৱনাটো এনেকুৱা ধৰণৰ আছিলে যে আমাৰ সেই পদখিনিত বা আমাৰ যিটো আমি কনষ্টেবল ড্ৰাইভাৰ বা ৰাইটাৰ মেছেঞ্জাৰৰ এপ্লাই কৰিছোঁ তাতে কি আমি গাড়ীৰ বিষয়ে চাব লাগিব নেকি ঠিক আছে তো এতিয়া যিহেতু ফাইনেলি আমাৰ এডমিট কাৰ্ডবিলাক আহি গ'ল আৰু এডমিট কাৰ্ড অহাৰ পিছত আমি সকলোৱে গম পালোঁ যে আমাৰ চেণ্টাৰ এটাই পৰিছে আৰু যিটো নেকি এক্সাম হয় সেই এক্সামটো কম্বাইন হ'ব ঠিক আছে তাতে লাগিলে এ পি আৰু হওক কনষ্টেবল ড্ৰাইভাৰ হওক ৰাইটাৰ মেছেঞ্জাৰ হওক বা অন্য এ বি ইউ বি হওক ঠিক আছে তো যিসকলে এনেকুৱা ধৰণৰ ভাবি আছিলে বা আমি এক্সট্ৰা কিবা কুৱেশ্যন চাব লাগিব নেকি বুলি তো সেইসকলৰ কাৰণে এই ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ বা ইম্পৰ্টেণ্ট হয় ঠিক আছে যিসকলৰ ধৰক কনষ্টেবল লাইফত ছিংগুল আছে বা এ পি ৰাইটাৰ মেছেঞ্জাৰত ছিংগুল আছে এ বি বিত নাই তো সেইসকলেও কি কৰিব লাগিব যে কোনো ধৰণৰ গাড়ীৰ বিষয়ে বা কোনো ধৰণৰ ইঞ্জিনৰ বিষয়ে বা কোনো ধৰণৰ ছিগনেলৰ বিষয়ে কুৱেশ্যন লিখিব নালাগে বা কুৱেশ্যন চাব নালাগে ঠিক আছে যিহেতু এ বি বিৰ লগত এটাই এক্সাম হ'ব তো এ বি বিৰ লগত এটা এক্সাম হোৱাৰ বাবে কি হ'ব যে তোমালোকৰ পেপাৰ এটাই হ'ব তো যিহেতু এ বি বিৰ যিখিনি ধৰক কুৱেশ্যন থাকিব তো সেই কুৱেশ্যনখিনিয়ে আছাম পুলিচৰ কনষ্টেবল লাইফৰ ৰাইটাৰ মেছেঞ্জাৰত হ'ব বা এ পি আৰ যিখিনি কমিউনিকেশ্যন তাতে একে ছেইম হ'ব চ' সেইবাবে কি হ'ব যে এটা এক্সাম হোৱাৰ কাৰণে আমাৰ কি যে কোনো ধৰণৰ গাড়ীৰ বিষয়ে ছিগনেলৰ বিষয়ে ইঞ্জিনৰ বিষয়ে বা এনেকুৱা ধৰণৰ আমি চাব নালাগে ছেইম আমাৰ কি হ'ব এ বি ইউ বি যিখিনি কুৱেশ্যনৰ বা প্ৰশ্ন চাব লাগে বা যিখিনি কুৱেশ্যন থাকিব সেই কুৱেশ্যনখিনি আমাৰ কনষ্টেবল লাইফৰ বা লগত এ পি আৰ ৰাইটাৰ মেছেঞ্জাৰত হৈ যাব তো এইটো বহুতৰ কমেণ্ট আহিছিলে চ' সেইবাবে এই ভিডিঅ'টো বনালোঁ তো বহুতে সুধি আছিলে দাদা আমি গাড়ী ইঞ্জিনৰ বিষয়ে বা গাড়ীৰ বিষয়ে বা মেইনটেনেঞ্চৰ বিষয়ে বা ছাৰ্ভিচিঙৰ বিষয়ে বা ছিগনেলৰ বিষয়ে চাব লাগিব নেকি বা কুৱেশ্যন আহিব নেকি তো তেনেকুৱা ধৰণৰ কুৱেশ্যন নাহে যিহেতু এতিয়া ফাইনেলি এডমিট কাৰ্ড ৰিলিজ হৈ গ'ল আৰু এডমিট কাৰ্ড পোৱাৰ পিছত সকলোৱে গম পাইছে যে কি হ'ল আমাৰ চেণ্টাৰবিলাক যিহেতু আমি গম পালোঁ যে তেজপুৰ বা গুৱাহাটী বা মৰিয়নি যোৰহাট য'তে নহওক কিয় তো যিহেতু চেণ্টাৰবিলাক পৰিছে আৰু চেণ্টাৰবিলাক পৰাৰ পিছত কি হ'ল যে এটা চেণ্টাৰতে সকলোবিলাক পদৰ কাৰণে বা যিটো এপ্লাই কৰিছে বা হয়তো কাৰোবাৰ 5টাত আছে কিছুমান 7টাত আহিছে কিছুমান 6টাত আহিছে কিছুমান 2টাত আহিছে তো যিহেতু চেণ্টাৰ এটাই পৰিছে সেইবাবে কি হ'ব যে এটাই পেপাৰ হ'ব ঠিক আছে এখন পেপাৰ হোৱাৰ কাৰণে কি হ'ল যে আমি কোনো ধৰণৰ যিখিনি কনষ্টেবল লাইফাৰ আছে বা যিখিনি ৰাইডাৰ মেছেঞ্জাৰৰ ল'ৰা আছে বা কেণ্ডিডেট আছে তো সেইখিনি কোনো ধৰণৰ গাড়ীৰ বিষয়ে বা মেইনটেনেঞ্চৰ বিষয়ে ছিগনেল চেণ্টাৰৰ বিষয়ে পঢ়ি যাব নালাগে বা কুৱেশ্যন নাহে ঠিক আছে যিখিনি এ বি বিৰ কাৰণে আহে কুৱেশ্যন সেইখিনি তোমালোকৰ হ'ব আৰু এটা কথা আমাৰ প্লাছ পইণ্ট থাকিব যিহেতু এ বি বিৰ ল'ৰাখিনিও কনষ্টেবল লাইফত আছে এ পি ৰাইটাৰ মেছেঞ্জ আছে তো সেইবাবে কি হ'ব যে কাট অফটো ধুনীয়াকৈ যাব ন তেতিয়া আমাৰ কি হ'ব যে যিখিনি ধৰক কনষ্টেবল লাইফাৰৰ হয়তো কাট অফ কম যাব পাৰে চ' সেইবাবে ভালদৰে পঢ়ক যদি তোমালোকৰ নাম আহিছে ৰিটাৰ্ণ টেষ্ট দিবৰ কাৰণে ভালদৰে পঢ়ক তো চাকৰিটো পোৱা একো কনফাৰ্ম আছে ঠিক আছে কাৰণ এটা পোষ্টতে প্ৰায় এজন ল'ৰাই 7.5টা পোষ্টত নাম আহিছে যিহেতু সেইবাবে কি হ'ব যে যিহেতু পোষ্ট এটাই পাব আৰু যিহেতু কম্বাইন লেভেল ৰিটাৰ্ণ হ'ব তো কাট অফৰ ৱাইছে সি ভেকেঞ্চিটো পাব তো সেইবাবে ভালদৰে পঢ়ক ঠিক আছে যদি কনষ্টেবল লাইফৰ ৰাইটাৰ মেছেঞ্জত আছে বা যিখনৰ নহয় এ বি বিত আছে এ বি বি থকা ল'ৰাজনো কনষ্টেবল লাইফত আছে এ পি ৰাইটাৰ মেছেঞ্জ আছে ত' যদি সি নম্বৰ বেছি পায় তেতিয়া সিটো এ বি বিত যাব কিন্তু তাৰ এপ্লাই কৰা বস্তু কি হ'ব তো তাৰ এপ্লাই কৰা বস্তু কি হ'ব কমকৈ নম্বৰ পোৱাজনক দিব তো সেইবাবে ভালদৰে পঢ়ক ভালদৰে ৰিটাৰ্ণটো দিয়ক আৰু অযথা সেইবিলাক কমেণ্ট চমেণ্টৰ মাথা মাৰি নাথাকক বা অযথা কিবা বস্তু মাথা মাৰি নাথাকক ডাইৰেক্ট ভালদৰে পঢ়ি মানে ৰিটাৰ্ণটো দিয়া যিহেতু 6 তাৰিখে তোমালোকৰ অগ্নি পৰীক্ষা হ'বলৈ গৈছে 6 তাৰিখে যদি তোমালোক 2 ঘণ্টা ভালকৈ এক্সামটো দিয়া তো তোমালোকৰ লাইফ বনি গ'ল তো সেইবাবে 2 ঘণ্টাৰ কাৰণে মানে লাইফটো যদি বনাব বিচাৰিছে ন 2 ঘণ্টা কষ্ট কৰক সেইদিনাখন আৰু যদি লাইফটো বনাম বুলি ভাবিছে এই 5 দিনটো কষ্ট কৰক তো এই 5 দিনৰ কষ্টৰ ফল সেই 2 দিনত তোমালোকে দেখুৱাওক আৰু তোমালোকৰ লাইফটো বনাই লওক ঠিক আছে বাকী ইনফৰমেশ্যন ভিডিঅ'বিলাক শ্বেয়াৰ কৰি থাকিব চেনেল ছাবস্ক্ৰাইব কৰি থাকিব আৰু আগতো আহিবলগীয়া এ পি ৰাইটাৰ মেছেঞ্জাৰ বা আগতো হ'বলগীয়া এ ডি আৰ ডিৰ স্কিলছৰ বাবে যদি কোনোবা আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি মটিভেশ্যন বনাব ভিডিঅ' কি লাগে কমেণ্ট কৰি দিব মই দি থাকিম ঠিক আছে বাই বাই নেক্সট ভিডিঅ' আপলোড কৰিম জয় অসম